পাকিস্তানৰ সেনাবাহিনী সমৰ্থন কৰি ৰঙাঘৰ আলহী হল কলিয়াবৰৰ বৰঘুলি এজন লোক। কলিয়াবৰৰ ৩ নম্বৰ বৰঘুলিৰ তাজুল ইছলাম নামৰ লোকজনে পাকিস্তানৰ সেনাবাহিনী সমৰ্থন কৰি ফেচবুকত ষ্টেটাছ দিছিল আৰু ইয়াৰ পিছতে কলিয়াবৰৰ উলুৱনি আৰক্ষীয়ে নগাঁও জিলা সাইবাৰ ক্ৰাইম ইউনিটৰ সহযোগত গ্ৰেপ্তাৰ কৰে তাজুল ইছলামক। আৰু এই মুহূৰ্তত আপোনাক লৈ গৈছো কৃষক নেতা অখিল গগৈ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ মাজলৈ। বৰং আমি দেখিছিলো যে হাগ্ৰামা মহিলাৰী যিজনে তাৰ পাছত আহি এতিয়া কৈ থাকে যে ছয় জাতিৰ আমি জনজাতিকৰণক সমৰ্থন কৰোঁ, অথচ আমি জানো যে হাগ্ৰামা মহিলাৰী আৰু বিশ্বজিৎ দৈমাৰী এই দুইজনে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক লগত লৈ গৈ দিল্লীত ছয় জাতিৰ জনজাতিকৰণৰ বিধেয়কখন কোনো পধ্যে উত্থাপন কৰিব নোৱাৰিব বুলি বিজেপি চৰকাৰক বাধ্য কৰিছিল। অথচ হাগ্ৰামা মহিলাৰীয়ে যেহেতু কোকৰাঝাৰ লোকসভা সমষ্টিত তেওঁলোকক ভোট লাগে, গতিকে ছয় জাতিৰ জনজাতিকৰণৰ বিষয়টো তেওঁ সমৰ্থন কৰে বুলি মিছাতে সদায় বাহিৰত ভুৱা মিছা বিবৃতি তেওঁ প্ৰদান কৰি আহিছে। এতিয়া 10 জানুৱাৰী 2019 তাৰিখৰ দিনা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন কেবিনেট কমিটি গঠন কৰা হৈছে। মই আপোনালোকক আকৌ এবাৰ মনত পেলাই দিওঁ যে ৰাজ্যসভাত যি বিধেয়ক উত্থাপন কৰা হৈছিল সেয়া কেন্দ্ৰীয় চৰকাৰৰ বিধেয়ক, সেয়া ৰাজ্য চৰকাৰৰ বিধেয়ক নহয়। জনজাতিকৰণৰ বিষয়টো যিহেতু কেন্দ্ৰীয় চৰকাৰৰ বিষয়, গতিকে বিধেয়কখন উত্থাপন কৰিছিলে কেন্দ্ৰীয় চৰকাৰে। কিন্তু আমি দেখিবলৈ পাইছিলোঁ যে তাৰ পৰৱৰ্তী সময়ত হাগ্ৰামা মহিলাৰী, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্বজিৎ দৈমাৰী এই 4জন মানুহৰ হেঁচাত বিধেয়কখন যাতে উত্থাপন হ'ব নোৱাৰে, তাৰ কাৰণে 10 জানুৱাৰী 2019 অসম চৰকাৰৰ কেবিনেট কমিটি গঠন হৈছিল। বিধেয়কখন আছিলে কেন্দ্ৰীয় চৰকাৰৰ বিধেয়ক এখনৰ ক্ষেত্ৰত কেতিয়াও অসম চৰকাৰৰ কোনো কথা নাকাটে, কিন্তু বিষয়টো পলম কৰিবৰ কাৰণে 10 জানুৱাৰী 2019 হিমন্ত বিশ্বৰ নেতৃত্বত কেবিনেট কমিটি গঠন হৈছিল। অসমৰ মানুহে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থকবিলাকে কৈ থাকে যে হিমন্ত বিশ্ব শৰ্মা বৰ কামৰ মানুহ। হিমন্ত বিশ্ব শৰ্মাই নিজে ঘোষণা কৰিছিলে যে 15 ফেব্ৰুৱাৰী 2019 ভিতৰত তেওঁ প্ৰতিবেদন দিব আৰু ছয় জাতিৰ জনজাতিকৰণ হ'বই। এতিয়া 15 ফেব্ৰুৱাৰী নহয়, আজিতো হ'ল মাৰ্চৰ 5 তাৰিখ, কিন্তু আমাৰ বৰ দক্ষ মন্ত্ৰীজনে কিন্তু এতিয়ালৈকে প্ৰতিবেদন দিয়াৰ কথাটো আমি শুনা নাই। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবেদনখন ক'ত গ'ল? অহা 9 তাৰিখৰ ভিতৰত 8 তাৰিখে যিহেতু আপোনাৰ নিৰ্বাচনী অধিসূচনা জাৰি হ'ব, 8 তাৰিখৰ পাছত কোনো পধ্যে বিজেপি চৰকাৰে আৰু ছয় জাতিৰ জনজাতিকৰণ কৰিব নোৱাৰে, আৰু বিজেপি চৰকাৰে কোনো পধ্যে অসম চুক্তি ৰূপায়নো কৰিব নোৱাৰে। গতিকে অহা 8 তাৰিখৰ ভিতৰত এতিয়া 6 নম্বৰ দফাৰ কাৰ্যকৰীকৰণ অসম চুক্তিৰ সাংবিধানিক ৰক্ষা কবচ আৰু ছয় জাতিৰ জনজাতিকৰণৰ বিষয়টো মীমাংসা হ'ব নে নহ'ব, এই প্ৰশ্নটোৰ জবাব আমাক কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ পৰা লাগে। আমি মনত পেলাই দিব খুজিছোঁ যে ছয় জাতিৰ জনজাতিকৰণৰ কাৰণে কি কথা, কি প্ৰতিশ্ৰুতি এই বিজেপি দল আৰু চৰকাৰে ইতিমধ্যে প্ৰদান কৰিছিলে, সেই কথাটো মই অসমবাসী ৰাইজৰ সন্মুখত মনত পেলাই দিব খুজিছোঁ। প্ৰথম মনত পেলাই দিব খুজিছোঁ যে 19 এপ্ৰিল 2014 তাৰিখৰ দিনা 19 এপ্ৰিল 2014 তাৰিখৰ দিনা নিৰ্বাচনী সভাত ভাষণ দিবলৈ আহিছিল
সেই সময়ৰ বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিছিল কলৈ বঙাইগাঁৱৰ কাকৈজানা বৰটিলাত গণসমাৱেশ অনুষ্ঠিত কৰি ৰাজহুৱাভাৱে ঘোষণা কৰিছিল নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে অসমৰ 6 জাতিৰ জনজাতিকৰণ তেওঁলোকে কৰিব যদিহে বিজেপি চৰকাৰ গঠন কৰিব পাৰে। আপোনালোকৰ নিশ্চয় সকলোৰে মনত আছে যে 2014 চনৰ লোকসভা নিৰ্বাচনত বিজেপি দলৰ অসমৰ মানুহক ভোট বিচৰাৰ এটা প্ৰধান বিষয় আছিল 6 জনগোষ্ঠীৰ জনজাতিকৰণ। মই আকৌ কৈছো যে 19 এপ্ৰিল 2014 তাৰিখৰ দিনা বঙাইগাঁৱৰ কাকৈজানা বৰটিলাৰ গণসমাৱেশত বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁৰ চৰকাৰ গঠন হলে 6 জাতিৰ জনজাতিকৰণ কৰা হ'ব বুলি ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। এতিয়া অহা 8 তাৰিখৰ দিনা অহা 3 দিনৰ পাছত তেওঁৰ কাৰ্যকাল শেষ হ'ব। এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 6 জাতিৰ জনজাতিকৰণ নকৰিলে এতিয়া তেওঁক আমি মিছলীয়া বুলি কম নে কি বুলি কম? এই প্ৰশ্নটোৰ উত্তৰ আমাক বিজেপি দল আৰু চৰকাৰৰ পৰা লাগে। তাৰপিছত মই আপোনালোকক দেখুৱাব খুজিছো যে 2016 চনৰ নিৰ্বাচনত এইখন আসাম ভিজন ডকুমেণ্ট 2016-2025 বিজেপি সবকা সাথ সবকা বিকাশ ইছ্যুড বাই ভাৰতীয় জনতা পাৰ্টি আসাম। এইখনৰ যদি পৃষ্ঠা নম্বৰ 28 সোশিয়াল জাস্টিস সোশিয়াল জাস্টিসৰ ট্ৰাইবেল ৱেলফেয়াৰ পইণ্ট নম্বৰ 1, 2, 3, 4 4 নম্বৰ পইণ্টত কৈছিলে যে 4 নম্বৰ পইণ্টত কৈছিলে ট্ৰাইবেল ৱেলফেয়াৰ 4 নম্বৰ পইণ্টত কৈছিলে বিজেপিয়ে কৈছিলে এই নিৰ্বাচনী ইস্তাহাৰত তেওঁলোকৰ ভিজন ডকুমেণ্ট বুলি কয়। ভিজন ডকুমেণ্টত কৈছিলে যে কেন্দ্ৰীয় চৰকাৰৰ লগত লগ লাগি 6 জাতিৰ জনজাতিকৰণৰ কাৰণে সকলো ধৰণৰ ব্যৱস্থা বিজেপিৰ ৰাজ্য চৰকাৰখনে কৰিব। এই প্ৰতিশ্ৰুতি লিখিতভাৱে তেওঁলোকে দিছিলে আৰু এই প্ৰতিশ্ৰুতি দিছিলে 2016 চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত। মই আপোনালোকক পৃষ্ঠা নম্বৰ 28 সোশিয়াল জাস্টিস আসাম ভিজন ডকুমেণ্ট 2016-2025 এই ভিজন ডকুমেণ্টৰ 28 নম্বৰৰ সোশিয়াল জাস্টিসৰ ট্ৰাইবেল ৱেলফেয়াৰৰ 4 নম্বৰ পইণ্টৰ পৰা মই আপোনালোকৰ সন্মুখত এইটো কোট কৰি দিলোঁ। তাৰ পাছত 6 আগষ্ট 2015 নতুন দিল্লীত অসম বিধানসভাৰ নিৰ্বাচনৰ আগে 6 আগষ্ট 2015 কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ জুৱেল ওৰাম তেওঁলোকে অসমৰ 6 জাতিৰ দাবী উত্থাপন কৰি থকা নেতৃবৰ্গক মাতি নি নতুন দিল্লীত 6 আগষ্ট 2015 তাৰিখৰ দিনা ঘোষণা কৰিছিলে যে বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে অসমৰ 6 জাতিৰ জনজাতিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তেওঁলোকক অচিৰে জনজাতিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব। 6 আগষ্ট 2015 নতুন দিল্লী সৰ্বানন্দ সোণোৱাল আৰু জুৱেল ওৰামে এই ঘোষণা কৰিছে। 1 অক্টোবৰ 2015 নতুন দিল্লী আকৌ এবাৰ জুৱেল ওৰামৰ ঘোষণা যে 6 জাতিৰ জনজাতিকৰণ কৰিবলৈ তেওঁলোক বদ্ধপৰিকৰ। 29 ফেব্ৰুৱাৰী 2016 নতুন দিল্লী 6 আগষ্ট 2015 নতুন দিল্লী ট্ৰাইবেল ৱেলফেয়াৰ মিনিষ্টাৰ জুৱেল ওৰাম আৰু কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ 6 জাতিৰ নেতৃবৰ্গৰ সন্মুখত ঘোষণা যে তেওঁলোকৰ জনজাতিকৰণৰ কাৰণে সকলো ব্যৱস্থা আগবাঢ়ি আছে কৰিব। 1 অক্টোবৰ 2015 নতুন দিল্লীত আকৌ জুৱেল ওৰামৰ ঘোষণা যে তেওঁলোকে 6 জাতিৰ জনজাতিকৰণৰ কাৰণে গৈ আছে। এবাৰ 29 ফেব্ৰুৱাৰী 2016
29 ফেব্ৰুৱাৰী 2016 29 ফেব্ৰুৱাৰী হ'ব ন ফেব্ৰুৱাৰী তেতিয়া 29 দিনীয়া আছিলে নহয় যেন 2016টো 29 ফেব্ৰুৱাৰী মোৰ ওচৰত এতিয়াও নিউজ পেপাৰৰ গোটেই কাটিং সব পেপাৰবিলাকৰ লিড নিউজ হৈছিলে অসমীয়া পেপাৰৰ মোৰ ওচৰত এতিয়াও গোটেই পেপাৰবিলাকৰ লিড নিউজৰ সেই কপি আছে একদম মাজত আছিলে ৰাজনাথ সিং ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জুৱেল উৰাম ডাঙৰীয়া আৰু অসমৰ 6 জাতিৰ নেতৃবৰ্গ সাইডেদি এনেকৈ দীঘলীয়া হৈ আছে আৰু কৃষক নেতা অখিল গগৈ সংবাদমেলৰ পোনপটীয়া সম্প্ৰচাৰ আমাৰ দৰ্শকক দেখুৱাই আছো আমি জনাইছো অসম চুক্তি আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিশেষভাৱে সংবাদমেলৰ আয়োজন কৰা হৈছে য'ত দেখা গৈছে সৰব হৈ পৰিছে শাসকীয় দলটোৰ বিৰুদ্ধে কাৰণ 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ নিৰ্বাচনৰ পূৰ্বে শাসকীয় দল গাদীত অহাৰ পূৰ্বে যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই প্ৰতিশ্ৰুতি প্ৰদানত ব্যৰ্থ বুলি মত ব্যক্ত অখিল 6 জনজাতিকৰণৰ কাৰণে মডেলিটি কমিটি গঠন কৰি 6 মাহৰ ভিতৰত 6 জাতিৰ জনজাতিকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছিল এটো আছিল 29 ফেব্ৰুৱাৰী 2016 নতুন দিল্লী মডেলিটি কমিটি গঠন ৰাজনাথ সিঙৰ নেতৃত্বত গৃহ বিভাগ আৰু জুৰেল উৰাম উপস্থিত থাকি মডেলিটি কমিটি গঠন কৰি 6 মাহৰ ভিতৰত জনজাতিকৰণৰ প্ৰতিশ্ৰুতি কেলে 6 মাহ কলে 29 ফেব্ৰুৱাৰীৰ পৰা তাৰমানে এপ্ৰিল মাহত যেহেতু অসমত বিধানসভা নিৰ্বাচন আছে গতিকে 29 ফেব্ৰুৱাৰী 2016 ত তেওঁলোকে মডেলিটি কমিটি গঠন কৰি কলে যে আপোনালোকৰ হৈ গল আৰু 6 মাহৰ ভিতৰত হৈ গল মোৰ এটো মনত আছে যে অসমৰ সংবাদ মাধ্যমে মোটামুটি হৈ গল বুলি নিউজ দিছে 6 জাতিৰ জনজাতিকৰণ হৈ গল বুলি মোটামুটি মোৰ বাক্যবিলাক মনত আছে কিন্তু এখন দুখন পেপাৰৰ কথা কোৱা হ'ব কাৰণে মই কোৱা নাই